My dear viewers and learners, welcome. নমস্কাৰ। ইয়াত কিছুমান ক্লাছ 7ৰ MCQ প্ৰশ্ন কাকত এখন লৈ আহিছে, সমাধান কৰি দিয়াৰ চেষ্টা কৰা হৈছে। ইয়াৰ 1 নম্বৰ প্ৰশ্ন দিছে, ইষ্ট আৰু কাঠফুলা পৰিপুষ্টি পদ্ধতিটো হ'ল কোনটো হবে? এই দিছে স্বপোষণ না পতংগভোজী না মৃতজীৱী নে পৰজীৱী। আমি জানো যে ইষ্ট আৰু কাঠফুলাৰ পৰিপুষ্টিৰ পদ্ধতিটো হ'ল মৃতজীৱী। দুই নম্বৰ প্ৰশ্ন দিছে, যেতিয়া এখন পাতৰ পৃষ্ঠভাগ আতচি কাচৰ সহায়ত চোৱা হয় তেতিয়া অসংখ্য সৰু সৰু ছিদ্ৰ দেখা যায়। তলত উল্লেখিত কোনটো নামেৰে এই ছিদ্ৰবোৰ জনা যায়? ইয়াত এ দিছে পত্ৰৰন্ধ্ৰ, বি দিছে ৰক্ষীকোষ, চি দিছে পত্ৰহৰিত, চি দিছে হীৰা। এইটো কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ, ষ্টমেটা, পত্ৰৰন্ধ্ৰ। 3 নম্বৰ, দুটা জীৱ ভাল বন্ধু আৰু একেলগে বসবাস কৰে। এটাই আশ্ৰয়, পানী আৰু পুষ্টি যোগান ধৰে আৰু আনটোৱে খাদ্য প্ৰস্তুত কৰে আৰু যোগান ধৰে। জীৱন এনে সহযোগিতাত কোৱা হয়, কি কোৱা হয়? মৃতজীৱী না পৰজীৱী না স্বপোষী না সহজীৱী? এটা কি বুলি কোৱা হয়? সহজীৱী। ডি অপশ্যনটো উত্তৰ। 4 নম্বৰ প্ৰশ্ন, এবিধ উদ্ভিদ যি পোক পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে, কি বুলি কোৱা হয়? সকলোৱে জানা, কলচী উদ্ভিদ, পিচাৰ প্লেণ্টটো হ'ব। চি অপশ্যনটো উত্তৰ হ'ব। 5 নম্বৰ প্ৰশ্ন, সালোক সংশ্লেষণত উৎপন্ন হোৱা জটিল ৰাসায়নিক পদাৰ্থটো কি? প্ৰটিন না ভিটামিন না কাৰ্বহাইড্ৰেট না চৰ্বি? এইটো কি হ'ব? কাৰ্বহাইড্ৰেট হয়। চি অপশ্যন উত্তৰ হ'ব। 6 নম্বৰ, সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে অক্সিজেন গ্ৰহণ কৰে, কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে, অক্সিজেন এৰি দিয়ে, কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। কি এৰি দিয়ে? যেতিয়া তেওঁলোকে উদ্ভিদে খাদ্য প্ৰস্তুত কৰে তেতিয়া অক্সিজেন এৰি দিয়ে, কাৰণ কাৰ্বন ডাই অক্সাইডটো গ্ৰহণে কৰে। তেনেহ'লে অক্সিজেনটো তেওঁলোকে কি কৰিব? এৰি দিয়ে। তাৰপিছত কি কৰে? কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। তাৰমানে 2 আৰু 3 হ'ব উত্তৰটো শুদ্ধ। তো 2 আৰু 3 কোনটো আছে? বি অপশ্যনত আছে 2 আৰু 3। প্ৰশ্ন, পাকস্থলীত থকা অম্লটোৱে অপকাৰী বেক্টেৰিয়া ধ্বংস কৰে। এইটোৱে হ'ব শুদ্ধ, অপকাৰী বেক্টেৰিয়া ধ্বংস কৰে। পাকস্থলীত থকা অম্লটোৱে অপকাৰী, আমাৰ শৰীৰত যিবিলাক অপকাৰী বেক্টেৰিয়া বুলক্ৰমে সোমাই যায় এইবিলাক ধ্বংস কৰে। তাৰমানে এই অপশ্যনটো শুদ্ধ হ'ব। 8, লালটিত থকা উৎসেচকে পৰিৱৰ্তন ঘটায়। লালটিত থকা উৎসেচকে পৰিৱৰ্তন ঘটায়। কি পৰিৱৰ্তন ঘটায়? এইটো আমাৰ যিটো আমি শ্বেতস্ৰাৱ থাকে, শ্বেতস্ৰাৱ সৰল শ্ৰেণীলৈ পৰিৱৰ্তন ঘটায়। বি অপশ্যনটো উত্তৰ হ'ব। 9 নম্বৰ, পাচন হোৱা আহাৰৰ পৰা পানী প্ৰধানকৈ শোষণ কৰে। কোনটো শোষণ কৰে? এইটো বৃহদন্তই শোষণ কৰে। কোনটো অপশ্যন আছে? ডি অপশ্যন, বৃহদন্ত। 10 নম্বৰ হৈছে, অমিলটো বাছি লোৱা। যকৃত, লালটি গ্ৰন্থি, শ্বেতসাৰ, অগ্নাশয়। এইটো কেৱল শ্বেতসাৰটো হ'ব, বাকীবিলাকতো অৰ্গেন হয়। তাৰমানে ডি অপশ্যনটো উত্তৰ হ'ব। 11 নম্বৰ, পাকস্থলীৰ হজমৰ বাবে প্ৰয়োজনীয় উৎকৃষ্ট মাধ্যমটো হ'ল, এইটো কোনটো মাধ্যম হ'ব? এইটো হৈছে আম্লিক মাধ্যম না ক্ষাৰকীয় মাধ্যম না প্ৰশমন মাধ্যম না অতি ক্ষাৰকীয় মাধ্যম? কোনটো অপশ্যন হ'ব? ইয়াৰ উত্তৰটো হ'ব আম্লিক মাধ্যম। পাকস্থলীৰ হজমৰ বাবে প্ৰয়োজনীয় উৎকৃষ্ট মাধ্যমটো হ'ল আম্লিক মাধ্যম। এই অপশ্যনটো শুদ্ধ হ'ব। 12 নম্বৰ প্ৰশ্ন, এমিবাৰ আঙুলি সদৃশ প্ৰবৰ্ধবোৰে খাদ্য অন্তৰ্গ্ৰহণত সহায় কৰে, আনহাতে মানুহৰ ক্ষুদ্ৰান্তত থকা আঙুলি সদৃশ প্ৰবৰ্ধকবোৰে সহায় কৰে। কোনটো অপশ্যন হ'ব? স্নেহ পদাৰ্থ হজম কৰাত না হজম নোহোৱা খাদ্যৰ শোষণ কৰাত না হজম হোৱা খাদ্যৰ শোষণ কৰাত না প্ৰটিন হজম কৰাত? এইটো কি হ'ব? হজম হোৱা খাদ্যৰ শোষণ কৰাত। 13 নম্বৰ, নিষ্কলংক তীখাৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয়। ইয়াৰ কাৰণ কি?
এটাকে বুজি কথা, কাৰণ তাম হ'ল অধিক পৰিবাহী। তাম হ'ল কপাৰ ইজ বেটাৰ কণ্ডাক্টৰ অফ হিট, মানে তাপৰ সুপৰিবাহী, অধিক পৰিবাহী, সেইকাৰণে সোনকালে খাদ্যবস্তু আমি বনাব পাৰি। চি অপশ্যনটো শুদ্ধ হ'ব। 14 নম্বৰ প্ৰশ্ন, 30 ডিগ্ৰী চেলচিয়াছ থকা 1 লিটাৰ পানী 50 ডিগ্ৰী চেলচিয়াছ থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল। মিশ্ৰণৰ উষ্ণতা হ'ব, তেতিয়া কি হ'ব? উষ্ণতাটো কি হ'ব? 30 ডিগ্ৰী চেলচিয়াছৰ পৰা 50 ডিগ্ৰী চেলচিয়াছৰ মাজতে হ'ব। তাৰমানে ডি অপশ্যনটো হ'ব 30 ডিগ্ৰী চেলচিয়াছ আৰু 50 ডিগ্ৰী চেলচিয়াছৰ মাজত। 15 নম্বৰ প্ৰশ্ন, তাপ ইয়াৰ উৎসৰ পৰা অন্য স্থানলৈ সিহঁতৰ মাজৰ কোনো পদাৰ্থৰ সহায় মাধ্যমৰ অবিহনে গতি কৰা প্ৰক্ৰিয়াটো হ'ল, এইটো কি বুলি কয়? বিকিৰণ। তাৰমানে আমি দেখিলোঁ কোনটো অপশ্যনত আছে? চি অপশ্যনত আছে, বিকিৰণ, ৰেডিয়েশ্যন। 16 নম্বৰটো কি আছে? আইচক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে। চামুচখনৰ আনটো মূৰে, যিহেতু কাঠটো হ'ল বেড কণ্ডাক্টৰ, তেনেহ'লে কি হ'ব? আনটো চামুচখনৰ আনটো মূৰে চেঁচা নহয়। 17 নম্বৰটো, জ্বৰ জোখা তাপমিটাৰ উষ্ণতা জুখিব পৰা পৰিসৰ হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে আমাৰ মানৱ শৰীৰৰ যিটো সাধাৰণ উষ্ণতা থাকে দেখোন 37 ডিগ্ৰী চেলচিয়াছ। এইটো জ্বৰ জোখা তাপমিটাৰ উষ্ণতা জুখিব পৰা পৰিসৰ হ'ল 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 42 ডিগ্ৰী চেলচিয়াছ। এই অপশ্যনটো 35 to 42 ডিগ্ৰী চেলচিয়াছ। 18 নম্বৰ হৈছে, যদি দ্ৰুতিক এছেৰে দূৰত্বক ডিয়েৰে আৰু সময়ক টিয়েৰে সূচোৱা হয়, তেতিয়া তলৰ সম্বন্ধবোৰৰ কোনটো শুদ্ধ হ'ব? এইটো হ'ব এছ ইকুৱেল টু ডি বাই টি হ'ব। তাৰমানে দ্ৰুতিটো এছ, দ্ৰুতি ইকুৱেল কি হ'ব? দূৰত্ব বাই সময়। 19 নম্বৰটো দিছে, এখন গাড়ীয়ে 15 মিনিটৰ সময় 40 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতিৰে আৰু পিছৰ 15 মিনিট 60 কিলোমিটাৰ ঘণ্টা দ্ৰুতিৰে গতি কৰে। গাড়ীখনৰ অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান হ'ব? আমি জানো যে দূৰত্বৰ ফৰ্মুলাটো হ'ল এছ ইকুৱেল টু কি? ভি টি, মানে বেগ পূৰণ সময়। এতিয়া প্ৰথম কিমান কৈছিলে? বেগটো কিমান আছিলে? 40 কিলোমিটাৰ বাই ঘণ্টা, আৰু 15 মিনিটক আমি কি কৰিম? ঘণ্টালৈ লৈ যাম। তেনেহ'লে এইটো পূৰণ কৰাৰ পিছত আমি কিমান পাম? আৰু এইপিনে আকৌ 15 মিনিটত 60, তাৰমানে 15 মিনিটক আমি আকৌ ইয়াত ঘণ্টালৈ লৈ যাম। তাৰমানে সময় ইনটু বেগ, এই দুটা আমি ওলাই ল'ম। তো ওলালে দুটা, প্ৰথমটোৰ পৰা যিটো উত্তৰ পালোঁ দূৰত্বটো, আৰু দ্বিতীয়টোৰ পৰা যিটো দূৰত্ব পালোঁ, দুইটা দূৰত্ব আমি যদি যোগ কৰি দিওঁ কিমান পাম? আমি 25 পাম। এটা সৰল দোলকে 20 বাৰ দৌৰিবলৈ 32 ছেকেণ্ড সময় লয়। দোলকটোৰ পৰ্যায়কাল কিমান হ'ব? এইটো কি কৰিব লাগিব? আমি 32 সময়টো, তাৰমানে 32/20 বাৰ আমি যদি 32ক 20ৰে হৰণ কৰি কিমান পাম? 1.6 ছেকেণ্ড। 32ক আমি 20ৰে হৰণ কৰি লৈ গ'ল। 21 নম্বৰ, তলৰ কোনটো উক্তি শুদ্ধ নহয়? সময়ৰ মূল একক হৈছে ছেকেণ্ড, এইটো শুদ্ধ। সকলো বস্তুৱে ধ্ৰুৱীয় দ্ৰুতিত গতি কৰে, এইটোতো ভুল। ঘূৰণ দোলনক উঠি থকা অৱস্থাত শিশু এটাৰ পৰ্যায়বৃত্ত গতি, এইটো শুদ্ধ। এখন ৰেলৰ দ্ৰুতিক প্ৰকাশ কৰা হয় কিলোমিটাৰ/আৱাৰ, এইটো শুদ্ধ। তাৰমানে ইয়াত 1, 3, 4 শুদ্ধই আছে, দুইটোকে অকল অশুদ্ধ আছে। ইয়াত অপশ্যনত দুইটো নাই, অকল ইয়াত এত আছে 1, 2, বিত আছে 2, 3, চিত আছে 2, 4, ডিত আছে 1, 3। তেনে ইয়াত অশুদ্ধটো আছিলে 2 নম্বৰটো খালি। 22 নম্বৰটো, যান বাহনে অতিক্ৰম কৰা দূৰত্ব জোখা যন্ত্ৰটোৰ নাম হ'ল, আমি সকলোৱে জানো, অডোমিটাৰ। চি অপশ্যনটো অডোমিটাৰ। স্পীড মিটাৰে কি জোখে? স্পীড জোখে। লেক্টোমিটাৰে কি জোখে? গাখীৰৰ শুদ্ধতা জোখে। অডোমিটাৰে কি হয়? দূৰত্ব জোখে। 23 নম্বৰটো, শুদ্ধ উক্তিটো চিনাক্ত কৰা। নাইট্ৰিক এচিডে ৰঙা লিটমাছ নীলা কৰে।
2 নম্বৰ দিছে সোডিয়াম হাইড্ৰক্সাইডে নীলা লিটমাছ ৰঙা কৰে। ইয়াত দুইটাই ভুল আছে। নাইট্ৰিক এচিডেতো নীলা লিটমাছকে ৰঙা কৰে আৰু সোডিয়াম হাইড্ৰক্সাইডক ক্ষাৰক হয়, এইটোৱে ৰঙাটোকে নীলা কৰিব। তেনেহ'লে ডি অপশ্যনটো শুদ্ধ হ'ব, নান অফ দ্য এবাভ। 24 নম্বৰ হৈছে প্ৰশমন বিক্ৰিয়াত তলৰ কোনটো উৎপন্ন হয়? লৱণ উৎপন্ন হ'ব। 25 নম্বৰ হালধি এবিধ প্ৰাকৃতিক সূচক, ইয়াৰ গুড়াক অম্ল আৰু ক্ষাৰকৰ পৃথককৈ মিহলি কৰিলে তলৰ কোনটো পোৱা যাব? এইটো কিবা হ'ব, অম্লত হালধীয়া হ'ব আৰু ক্ষাৰক ৰঙা হ'ব, বিটো হ'ব। ইয়াত আমি 25টা প্ৰশ্ন সমাধান কৰিলে ভিডিঅ'টোত, পিছৰ ভিডিঅ'ত আমি বাকী 26ৰ পৰা 50 কৰিবলৈ যত্ন কৰাব। থেংক ইউ ছ' মাছ।